নমস্কাৰ চাবিদসকল, আপোনালোকে ৰাজ্য চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকৰ ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি সন্দৰ্ভত এক শেহতীয়া খবৰ যোৱা 11 জুলাই তাৰিখে প্ৰকাশ পাইছে আৰু এয়া এক শেহতীয়া বিশেষ জাননী। সেয়েহে আপোনালোকে ৰাজ্য চৰকাৰৰ অধীনৰ যিকোনো বিভাগত কৰ্মচাৰী নহওক কিয় আপোনালোকৰ ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ। আৰু এই খবৰটোত আপোনালোকক আমি প্ৰথমতে ক'বলৈ ওলাইছোঁ একেবাৰে শেষৰ পইণ্টটো, য'ত কোৱা হৈছে যে এতিয়াৰ পৰা NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলেও তেওঁলোকে OPSৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰে ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি পাবলৈ সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত কোৱা হৈছে যে আপোনালোকৰ চাকৰি আপোনাৰ কনফাৰ্মেশ্যন কৰি ল'ব লাগিব। আৰু এই ক্ষেত্ৰত যদিহে আপোনালোকৰ ছাৰ্ভিচ পিৰিয়ড 5 বছৰ সম্পন্ন হৈছে তেনেহ'লে আপোনালোকে আপোনালোকৰ ছাৰ্ভিচ আপোনাৰ কনফাৰ্মেশ্যন কৰিলেহে তাৰপিছতহে আপোনালোকে এই ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত আপোনাৰ এয়া চাব শিক্ষা বিভাগৰ পৰা এক শেহতীয়া খবৰ। আৰু এই খবৰৰ ভিত্তিত এতিয়াৰ পৰা আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলে এই ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি পাবলৈ সক্ষম হ'ব। আৰু বিশেষকৈ আপোনাৰ 2005 পিছত যিবিলাক চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ চৰকাৰী চাকৰিত তেখেতসকলৰ চাকৰি স্থায়ী হৈছে, ভেঞ্চাৰ স্কুল আপোনাৰ প্ৰভিঞ্চিয়েলাইজ হৈছে। আৰু সেয়েহে 2013 চনৰ পিছত যিবিলাক স্কুল ইতিমধ্যে আপোনাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন হৈছে তেওঁলোকে আপোনাৰ যদিহে তেওঁলোকে এই গ্ৰেচুইটি ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি পাবলৈ সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ চাকৰি 5 বছৰ সম্পাদন হ'ব লাগিব আৰু আপোনালোকে চাকৰিটো আপোনাক কনফাৰ্মেশ্যন কৰিলে আপোনালোকে এই গ্ৰেচুইটি ডেথ গ্ৰেচুইটি পাবলৈ ৰিটায়াৰমেণ্ট গ্ৰেচুইটি পাবলৈ সক্ষম হ'ব। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ কৰি আমি লৈ আহিলোঁ। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।